নমস্কাৰ বন্ধুসকল, ওয়েলকাম টু মাই ইউটিউব চেনেল আসাম কেৰিয়াৰ গাইড। আজি পুনৰ নতুনকৈ চাকৰি আহিছে 2026 বৰ্ষৰ কাৰণে। যেহেতু 2026 বৰ্ষৰ কাৰণে IOCLৰ ফালৰ পৰা নন এক্সিকিউটিভৰ পোষ্ট মুকলি কৰি দিয়া হৈছে। এই পদসমূহত আপোনালোকে কেনেদৰে আবেদন কৰিব, আবেদন কৰিবলৈ আপোনালোকৰ বয়সৰ সময়সীমা কিমান লাগিব, এডুকেশ্যন কোৱালিফিকেশ্যন কিমান বিচাৰিছে, লগতে আপোনালোকৰ সিলেকশ্যন প্ৰচিডিউৰটো কেনেধৰণৰ হ'ব, সম্পূৰ্ণ তথ্য এই ভিডিঅ'টোত আলোচনা কৰিম। ভিডিঅ'টো শেষলৈকে চাব, অলপ স্কিপ নকৰাকৈ। যদি ভিডিঅ'টো ভাল পায় তেনেহ'লে এটা লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, যাতে প্ৰতিদিনে জবৰ আপডেটসমূহ সকলোতকৈ আগতীয়াকৈ এই চেনেলৰ দ্বাৰা পাই থাকিব পাৰে। লগতে ভিডিঅ'টো যিমান পায় সিমান বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিব, যাতে সকলোৱে জবৰ আপডেটসমূহ প্ৰতিদিনে পাই থাকিব পাৰে। ভিডিঅ' ডেছক্ৰিপশ্যনতে মই হোৱাটছআপ চেনেলৰ লিংক দিছোঁ, তাতো গৈ আপোনালোকে হোৱাটছআপ চেনেলটো ফ'ল' কৰি ল'ব, যাতে প্ৰতিদিনে জবৰ আপডেটসমূহ সকলোতকৈ আগতীয়াকৈ পাই থাকিব পাৰে। যিহেতু ইয়াতে দেখিবলৈ পাইছে IOCLৰ ফালৰ পৰা নন এক্সিকিউটিভ ৰিক্ৰুটমেণ্ট 2026ৰ কাৰণে 394টাকৈ পোষ্ট মুকলি কৰি দিয়া হৈছে। এই পদসমূহত আপোনালোকে অনলাইনভাৱে আপোনালোকে আবেদন কৰিব পাৰিব। ইয়াতে লিখা আছে ইণ্ডিয়ান অইল কৰ্পৰেশ্যন লিমিটেড, যিটো আপোনালোকৰ IOCLৰ ফালৰ পৰা পোষ্ট মুকলি কৰি দিয়া হৈছে। ইয়াতে 394 নন এক্সিকিউটিভ পোষ্ট, মানে আপোনালোকৰ 394টা নন এক্সিকিউটিভৰ পদ মুকলি কৰি দিয়া হৈছে। এই পদসমূহত আপোনালোকে অনলাইন মাধ্যমেৰে আবেদন কৰিব পাৰিব। ইয়াতে আপোনালোকে এটা অভাৰভিউ দিয়া আছে। ফাৰ্ষ্টতে যিটো পোষ্ট মুকলি হৈছে ইয়াত আপোনালোকে দেখিবলৈ পাইছে যিটো জুনিয়ৰ ইঞ্জিনিয়াৰিং এছিষ্টেণ্ট, যিটো আপোনালোকৰ JEA, মানে জুনিয়ৰ ইঞ্জিনিয়াৰিং এছিষ্টেণ্টৰ কাৰণে আপোনালোকৰ ইয়াতে 232টা পোষ্ট মুকলি কৰি দিয়া হৈছে। ইয়াতে আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন বিচাৰিছে 3 years ডিপ্ল'মা ইন কেমিকেল ইঞ্জিনিয়াৰিং, মানে আপোনালোকৰ যিটো কেমিকেল ইঞ্জিনিয়াৰিং আছে তাৰ ফালৰ পৰা আপোনাৰ যদি 3 বছৰৰ ডিপ্ল'মা আছে তেতিয়া আপুনি পদটোত আবেদন কৰিব পাৰিব। ইয়াতে আপোনালোকৰ দিয়া আছে কেমিকেল টেকন'লজি, যিটো আপোনালোকৰ ডিপ্ল'মা আছে তেতিয়াও আপোনালোকে আবেদন কৰিব পাৰিব। প্ৰট'কেমিকেলত আছে যদি আপোনাৰ প্ৰট'কেমিকেল ইঞ্জিনিয়াৰ যদি আছে তেতিয়া আপুনি আবেদন কৰিব পাৰিব। প্ৰট'কেমিকেল টেকন'লজিত থাকিলেও আপোনালোকে আবেদন কৰিব পাৰিব। ৰিফাইনাৰী এণ্ড প্ৰট'কেমিকেল ইঞ্জিনিয়াৰ থাকিলেও আপোনালোকে আবেদন কৰিব পাৰিব। মানে আপুনি যদি এইখিনি নাথাকি যদি আপুনি BSc কৰি থৈছে উইথ মেথামেটিক্স, ফিজিক্স, কেমেষ্ট্ৰি আৰু ইণ্ডাষ্ট্ৰিয়েল কেমেষ্ট্ৰি, যদি এইকেইটাত যদি আপোনালোকে BScটো কৰি থৈছে তেতিয়াও আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। যিসকলে BSc কমপ্লিট কৰি থৈছে তেওঁলোকে ভাবিব যে ইয়াত আমাক ডিপ্ল'মা লাগিব নেকি। যিসকলে BSc কমপ্লিট কৰি থৈছে ফিজিক্স, মেথামেটিক্স, কেমেষ্ট্ৰি আৰু ইণ্ডাষ্ট্ৰিয়েল কেমেষ্ট্ৰি, যদি তেওঁলোকে ফিজিক্স কমপ্লিট কৰি থৈছে, মানে BSc কমপ্লিট কৰি থৈছে, তেওঁলোকে ইয়াত কোনো ধৰণৰ তেওঁলোকৰ ডিপ্ল'মা নালাগে। তেওঁলোকে অনলি BScটো কমপ্লিট কৰাৰ যিটো আপোনালোকৰ ৰিজাল্ট আছে বা আপোনালোকৰ মাৰ্কশ্বিট আছে সেইটো দিলে আপুনি আবেদনসমূহ কৰি ল'ব পাৰিব। লগতে আপোনালোকৰ যিটো পাৰ্চেণ্টেজ বিচাৰিছে সেইটো আপোনালোকৰ যিটো 50% আপোনালোকৰ থাকিব লাগিব। যিসকল SC বা ST কেণ্ডিডেট হয় তেওঁলোকক 45%টো তেওঁলোকে আবেদন কৰিব পাৰিব। 2 নম্বৰত যিটো পোষ্ট আছে তাতে আপোনালোকৰ জুনিয়ৰ ইঞ্জিনিয়াৰিং এছিষ্টেণ্ট আছে, তাতে আপোনালোকৰ 37টা পোষ্ট দেখিবলৈ পাব। ইয়াতো আপোনালোকৰ ডিপ্ল'মা বিচাৰিছে। যিসকলৰ তেওঁলোকৰ যদি ডিপ্ল'মা, মানে তেওঁলোকে যদি BSc কৰা নাই, তেওঁলোকৰ যদি ডিপ্ল'মা আছে বা ইঞ্জিনিয়াৰিং ইলেক্ট্ৰিকেলত যদি ডিপ্ল'মা আছে তেওঁলোকে এই পদটোত আবেদন কৰিব পাৰিব। আৰু যিসকলৰ BSc আছে মেথামেটিক্স, ফিজিক্স, কেমেষ্ট্ৰিত যদি BSc কৰিছে তেওঁলোকে এই পোষ্টটোত আবেদন কৰিব পাৰিব। যিহেতু এটা বহুতেই ভাল সুবিধা আহিছে, সুযোগ আহিছে IOCLৰ ফালৰ পৰা। যদি আপোনালোকে আবেদন কৰিম বুলি ভাবিছে, ভিডিঅ' ডেছক্ৰিপশ্যনতে মই আবেদনৰ লিংক দিম, তাতে গৈ আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। 3 নম্বৰতে আপোনালোকৰ যিটো পোষ্ট আছে জুনিয়ৰ ইঞ্জিনিয়াৰিং এছিষ্টেণ্ট, যিটো তাতে আপোনালোকৰ পোষ্ট কোড দেখিবলৈ পাইছে। ইয়াতে আপোনালোকৰ 22টা পোষ্ট মুকলি কৰি দিয়া হৈছে। এই পোষ্টটোৰ ক্ষেত্ৰত আপোনালোকৰ যদি ডিপ্ল'মা আছে তেতিয়াও আপোনালোকে আবেদন কৰিব পাৰিব। যদিহে আপুনি BSc কৰি থৈছে তেতিয়াও আপোনালোকে পদটোত আবেদন কৰিব পাৰিব। 4 নম্বৰতে আপোনালোকৰ যিটো পোষ্ট আছে জুনিয়ৰ ইঞ্জিনিয়াৰিং এছিষ্টেণ্ট, তাতে আপোনালোকৰ 4 নম্বৰ যিটো ইলেক্ট্ৰিকেলত আছে তাতো আপোনালোকে 12টা পোষ্ট দেখিবলৈ পাব। এডুকেশ্যন কোৱালিফিকেশ্যনৰ এই পোষ্টটোৰ ক্ষেত্ৰতো আপোনালোকৰ যিহেতু 3 বছৰীয়া ডিপ্ল'মা বিচাৰিছে, লগতে আপোনালোকৰ যদি BSc কৰি থোৱা আছে তেতিয়া আপুনি পদটোত আবেদন কৰিব পাৰিব। প্ৰতিটো পোষ্টৰ কাৰণে আপোনালোকৰ ডিপ্ল'মা থাকিলেও আপোনালোকে আবেদন কৰিব পাৰিব। লগতে যদি আপোনাৰ BSc আছে উইথ ছায়েন্স, যদি আপোনাৰ ছায়েন্সত BSc আছে তেতিয়াও আপোনালোকে পদসমূহত আবেদন কৰিব পাৰিব। ভিডিঅ' ডেছক্ৰিপশ্যনতে মই ন'টিফিকেশ্যনৰ লিংক দিছোঁ, তাতো গৈ আপোনালোকে নিজে চেকআউট কৰি আবেদনসমূহ কৰি ল'ব পাৰিব। যিহেতু এটা বহুতেই ভাল সুবিধা আহিছে, সুযোগ আহিছে IOCLৰ ফালৰ পৰা। যদিহে আপোনালোকে আবেদন কৰিম বুলি ভাবিছে আবেদনসমূহ কৰি ল'ব পাৰিব। ইয়াতে আপোনালোকৰ যিটো বয়সৰ সময়সীমাটো দিয়া আছে আপোনালোকে ইয়াতে দেখিবলৈ পাইছে। ইউ আৰু EWSৰ কাৰণে আপোনালোকে 26 ইয়াৰ্ছলৈকে আপুনি আবেদন কৰিব পাৰিব। SC STৰ কাৰণে 31 বছৰলৈকে পাৰিব। OBC NCLৰ কাৰণে 29 বছৰলৈকে পাৰিব। PWBDৰ আনৰিজাৰ্ভ আৰু EWSৰ কাৰণে 36লৈকে পাৰিব। আৰু PWBD SC STৰ কাৰণে 41 বছৰলৈকে পাৰিব। PWBDৰ OBC NCLৰ হ'লে আপুনি 39 বছৰলৈকে আবেদন কৰিব পাৰিব। লগতে আপোনালোকে এই পদটোত যদি আবেদন কৰে এপ্লিকেশ্যন ফিজ ইয়াতে আপোনালোকে 300 টকাকৈ এপ্লিকেশ্যন ফিজ কাটিব লাগিব। ইয়াতে আপোনালোকৰ ইয়াত কোনো ধৰণৰ ফিজ নাই। যিসকল SC হয় বা PWBDৰ হয়, এক্স চাৰ্ভিচমেন হয়, তেওঁলোকে ইয়াতে কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ কাটিব নালাগে।
জেনেৰেল EWS এণ্ড OBC NCLৰ সকলোৱে ইয়াত 300 টকাকৈ এপ্লিকেশ্যন ফিজ কাটিব লাগিব। হাউ টু এপ্লাই ক্ষেত্ৰত ক'বলৈ গ'লে ভিডিঅ' ডেছক্ৰিপশ্যনে মই আবেদনৰ লিংক দিম। যদিহে আপোনালোকে পদটোত ইণ্টাৰেষ্টেড হয়, ইলিজিবল হয়, তাতে গৈ আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। যিহেতু এই পদটোত আপোনালোকৰ আবেদন প্ৰচেছটো 20 ডিচেম্বৰ তাৰিখৰ পৰা আবেদন প্ৰচেছটো ষ্টাৰ্ট হৈছিলে আৰু আপোনালোকৰ 9 জানুৱাৰীলৈকে পদসমূহত আবেদন কৰিব পাৰিব। যদিহে আপোনালোকে এতিয়াও আবেদন কৰা নাই, আবেদনসমূহ কৰি ল'ব পাৰিব। আজিলৈ ভিডিঅ'টো ইমানেই আছিলে। যদি ভিডিঅ'টো চাই ভাল পালে এটা লাইক কৰিব আৰু মোৰ চেনেলটোলৈ যদি প্ৰথমবাৰ কাৰণে আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। জয় হিন্দ, জয় অসম।